নমস্কাৰ স্বাগত মিত্র বাতৰিলৈ ষ্টুডিঅত মই প্ৰাঞ্জল কচুতলিৰ মিয়াদি মাটিটো চলিব উচ্ছেদৰ পূৰ্বে আৱাসীসকললৈ জাননী জিলা প্ৰশাসনৰ জনজাতীয় বেষ্টনীৰ ভূমিত বাস কৰি আছে বহুলোকে মিয়াদি মাটিত বাস কৰা সকললৈ জাৰি কৰা হৈছে উচ্ছেদৰ জাননী খুনাপুৰ পথাৰৰ মিয়াদি মাটিটো চলিব উচ্ছেদ মাটিৰ গৰাকীক সেই স্থানৰ বাবে অযোগ্য ঘোষণা কৰা হৈছে খুনাপুৰ পথাৰ ৰাজচক্ৰ বিষয়ে জাৰি কৰিলে জাননী 3 দিনৰ ভিতৰত চৌহদ খালি কৰিবলৈ দিয়া হ'ব নিৰ্দেশ পুনৰবাৰ জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ কচুতলিৰ মিয়াদি মাটিটো এতিয়া চলিব উচ্ছেদ অভিযান উচ্ছেদৰ পূৰ্বে আৱাসীসকললৈ জাননী জাৰি কৰিছে জিলা প্ৰশাসনে জনজাতীয় আবেষ্টনীৰ ভূমিত বাস কৰি আছে বহুলোকে মিয়াদি মাটিত বাস কৰা সকললৈ জাৰি কৰা হৈছে উচ্ছেদৰ জাননী খুনাপুৰ পথাৰৰ মিয়াদি মাটিটো চলিব এতিয়া উচ্ছেদ মাটিৰ গৰাকীক সেই স্থানৰ বাবে অযোগ্য ঘোষণা কৰা হৈছে খুনাপুৰ পথাৰ ৰাজচক্ৰ বিষয়ে জাৰি কৰিছে জাননী 3 দিনৰ ভিতৰত চৌহদ খালি কৰিবলৈ দিয়া হ'ব নিৰ্দেশ ইয়াৰ মাজতে খুনাপুৰৰ কচুতলিত কংগ্ৰেছক বাধা প্ৰদান কৰিলে স্থানীয় লোকে ৱাজিদ আলী চৌধুৰীৰ নেতৃত্বত 9জনীয়া কংগ্ৰেছৰ দলক বাধা প্ৰদান কৰা হ'ল কংগ্ৰেছৰ প্ৰতিনিধিক কচুতলিত প্ৰৱেশত বাধা ৰাইজৰ ইউডিএফৰ পিছত কচুতলিত কংগ্ৰেছক প্ৰৱেশত বাধা আৰোপ কৰা হ'ল মানৱ শৃংখল সাজি কংগ্ৰেছৰ প্ৰতিনিধিক বাধা প্ৰদান শুকুৰবাৰে ইউডিএফৰ প্ৰতিনিধি দলক বাধা দিছিল ৰাইজে কচুতলিৰ প্ৰৱেশ পথত বৃদ্ধি কৰা হৈছে এতিয়া নিৰাপত্তাৰক্ষী উচ্ছেদস্থলীলৈ যোৱা পথত বেৰিকেড স্থাপন কৰা হৈছে কচুতলিত প্ৰৱেশ কৰা প্ৰতিজনক তন্নকৈ তালাচী চলোৱা হৈছে আৰক্ষীৰ ওপৰত হোৱা বৰ্বৰ আক্ৰমণৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী ট্ৰাইবেল সংঘৰ 3দিনীয়া প্ৰতিবাদী কাৰ্যসূচী উচ্ছেদ অভিযানৰ সময়ত বেদখলকাৰীৰ আক্ৰমণত আহত হৈছিল 20 জনৰো অধিক আৰক্ষী বিষয়া জোৱান প্ৰত্যুত্তৰত আৰক্ষীৰ গুলীত 2 বেদখলকাৰীৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হৈছিল 13 জনকৈ লোক কথা পাতিছো তেওঁলোকৰ ইমান আপত্তি নাই আমি সকলো পক্ষৰ কথাবিলাক বুজলোৱাৰ কাৰণে আহিছো আমি ইয়াতে কোনো কাৰো পক্ষ লৈ অহা নাই আমি সকলো বিৰোধী দল আমাৰ দায়িত্ব আৰু কৰ্তব্য আছে কোনোবা ঠাইত কিবা অশান্তি হলে তাত বুজলোৱাৰ কাৰণে আৰু বিৰোধী দল হিচাপে আমাৰ মন্তব্য যিখিনি আপোনালোকে দেখিলে গণতান্ত্ৰিক দেশ এখনত আমি বিধায়কসকলে আহিছো কংগ্ৰেছ দলৰ পৰা আহিছো আমিতো কাৰো বিৰোধিতা কৰিবলৈ অহা নাই আমি কাৰো অশান্তি কৰিবলৈ অহা নাই আমি কাৰো পক্ষলৈ অহা নাই ইয়াতে হৈছেনো কি কেনেকৈ কি ঘটনা হলে এওঁলোকৰ মনত নে কি অশান্তি আছে এই কথাবিলাকে শুনিবলৈ আহিছিলো কিন্তু কথাবিলাক নকলে এটা অশান্তিৰ পৰিৱেশ কৰিছে আৰক্ষীৰ প্ৰশাসনক কথা কৈ আহিছো আৰক্ষী প্ৰশাসনে ইয়াত আমাক সহযোগ নকৰিলে আমাক মানুহে ধাক্কা মাৰিলে আৰক্ষী একো নকলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পুলিচৰ এইবিলাক কথা কংগ্ৰেছেও চৰকাৰ চলাইছিল তেতিয়াও এনেকুৱা হৈছিল এনেকুৱা কাহিনী কেতিয়াও হোৱা নাছিল গতিকে আমাৰ কথা হ'ল আমি উচ্ছেদৰ বিৰোধিতা নকৰো কিন্তু উচ্ছেদ এটা নিয়ম নীতিত হ'ব লাগে মানৱতা উলংঘ হ'ব নালাগে আৰু ইয়াত যি দল সংগঠন আছে তেওঁলোককো সন্মান জনাও এই দল সংগঠনৰনো কি কথা তেওঁলোকৰ নেতা কোন আমি ক'লো আমাৰ লগত বহক আমাক কথাখিনি আপোনালোকৰ কওক আপোনালোকৰ কথাবিলাক আমি উঠাম নহয় আপোনালোকৰ ন্যায্য দাবীখিনি আমিও আমাৰ মুখেৰে প্ৰকাশ কৰিম আমিও প্ৰতিবাদ কৰিম আপোনালোকৰ লগত থিয় হৈ ইয়াতে ট্ৰাইবেল সংঘ বা যিসকল ইয়াতে আছে তেওঁলোকৰ ন্যায্য দাবীৰ কাৰণে অনশন কৰিব অনশনত কংগ্ৰেছৰ নেতা বহিব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি কৈছো কংগ্ৰেছ দলৰ কোনজন নেতাই কংগ্ৰেছ দলে কেতিয়া অস্ত্ৰটো নিদিলে আপুনি এবাৰ কওক এইখন অসম ৰাজ্যত গুলিয়াই পুলিচে মানুহ মাৰি পেলাব উচ্ছেদ কৰিব কোনো জাননী নিদিয়াকৈ আজি ইয়াতে ট্ৰাইবেল সংঘৰ ব্যক্তিসকল আছে ইয়াতে প্ৰতিনিধিসকল কোন আছে ভালকৈ চিনিব নোৱাৰিলো এদলে প্ৰতিনিধি আহি ৰাজপথত আহি মানুহক বাধা দিব এই যে এটা অৰাজকতা অসমত সৃষ্টি হৈছে ইয়াৰ কাৰণে দায়ী অসমৰ মুখ্যমন্ত্ৰী অসম চৰকাৰ এনেকুৱা অসম আমি নিবিচাৰো শান্তিৰ অসম বিচাৰো য'ত প্ৰতিবাদকাৰীসকলে মনৰ কথা ক'ব পাৰে অসম চৰকাৰৰ প্ৰতি আহ্বান জনাইছে এনেকুৱা অসম আপোনালোকে নবনাব অসম অশান্তি হ'ব আৰু এই জুই সকলোৰ ঘৰলৈ যাব গতিকে জুই নুমাবলৈ চেষ্টা কংগ্ৰেছে কৰে বিজেপিয়ে জুই জ্বলাবলৈ চেষ্টা কৰে এই কথা বেদখল কোনো মানুহে যাতে বেদখল কৰিব নোৱাৰে তাৰ পক্ষত কংগ্ৰেছ আছে কিন্তু এই মানুহখিনি 30-40 বছৰ ধৰি ইয়াতে আছে তেওঁলোকৰ লগতনো কি কথা বাৰ্তা তেওঁলোকে মনৰ কথানো কি তেওঁলোকক আগতীয়াকৈ কিয় নোটিছ দিয়া নহল ইয়াৰ এই ৰেভিনিউ ডিপাৰ্টমেণ্টে এবাৰ উত্তৰ দিয়ে যে কোনো বেদখল নাই আকৌ বেদখল কৰে ইয়াতে উচ্ছেদ কৰিবলৈ আহি মানুহক গুলিয়াই হত্যা কৰিছে মানৱীয়তা আছে নহয় মানুহক তেনেকৈ গুলিয়াই হত্যা কৰিব পাৰে নেকি মানুহক তেনেকৈ কৰিব পাৰে নেকি 3জন মৃত্যু হৈছে বহুজনক এতিয়াও পোৱা নাই বহুতে হস্পিটেলত আছে আমি পুলিচকো আক্ৰমণ কৰিছে তাকো আমি ঘৃণা কৰিছো কোনো কাৰণতে পুলিচৰ ওপৰত হাত উঠাব নালাগে যিসকল উঠাইছে তেওঁলোকৰ উপযুক্ত ব্যৱস্থা হওক আমি শান্তিৰ অসম বিচাৰো
শংকৰদেৱ আজান ফকীৰে মাধৱদেৱে এই অসমখন শান্তিৰ অসম গঢ়ি থৈ গৈছিল সেই অসমখনত এতিয়া আঘাত হানি হানি উচুটো নিদি অশান্তিৰ পিনে ডাবলি মেলি লৈ গৈছে কংগ্ৰেছে শান্তি আনিবই অশান্তি কৰিব নিদি অসমখনক আৰু ইয়া কংগ্ৰেছ দলৰ প্ৰতিক্ৰিয়া জাকিৰ হুছেইন সিকদাৰে মন্তব্য আগবঢ়ালে যেহেতু কংগ্ৰেছ দলৰ প্ৰতিনিধিকো আজি প্ৰৱেশত বাধা আৰোপ কৰা হৈছিল ইফালে মুখ্যমন্ত্ৰীয়ে কৈ থৈছে যে কংগ্ৰেছৰ সংবাদমেলৰ পাছতেই এনেধৰণৰ প্ৰতিবাদৰ এক সংগঠিত ৰূপ দেখিবলৈ পোৱা গৈছিল বেদখলকাৰীৰ এতিয়া মুঠতে কচুতলিৰ পৰিস্থিতি হাম কটাৰ নাম লোৱা নাই উত্তেজনাময় পৰিস্থিতি এতিয়াও অব্যাহত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্য বৰ্তমান কচুতলিৰ পৰা লাইভত আছে বলেন এই মুহূৰ্তৰ পৰিৱেশ পৰিস্থিতিৰ বিষয়ে জানিব বিচাৰিছো কংগ্ৰেছক বাধা প্ৰদান কৰা হ'ল প্ৰৱেশত বাধা দিয়া হ'ল এই মুহূৰ্তত তাত পৰিস্থিতি কেনেকুৱা শান্ত হৈছে নে চাওক প্ৰাঞ্জল যোৱাকালিলৈকে দেখিবলৈ পোৱা গৈছে কচুতলি অঞ্চলত যিসকলে মাটিৰ পাত্তাত থকা যিসকল লোক সেইসকললৈকে জাননী প্ৰেৰণ কৰা হৈছে আৰু একেদৰে কেইটামান মুহূৰ্তৰ পূৰ্বে এখন জাননী প্ৰকাশ হৈছে সেই অনুসৰি দেখিবলৈ পোৱা গৈছে সোণাপুৰৰ পথাৰত থকা যিসকল জনজাতীয় যি চৰকাৰী আৱস্তনী ভূমিত যিসকলে বাস কৰি আছে সেইসকললৈ জাননী প্ৰেৰণ কৰা হৈছে অৰ্থাৎ দেখিবলৈ পোৱা গৈছে যে চৰকাৰ প্ৰশাসনে এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে কচুতলিৰ সমগ্ৰ অঞ্চল জুৰি আচলতে যি বিশাল এলেকা সেই গোটেই বিশাল এলেকাৰ ভূমিপাত্তা থকা সেই এলেকাৰ প্ৰতিগৰাকী লোককে উচ্ছেদ কৰাৰ কাৰণে চৰকাৰে ইতিমধ্যে জাননী প্ৰেৰণ কৰিছে সেয়া হ'ল জনজাতীয় লোকৰ যদি আচলতে তেখেতসকলৰ এই মুহূৰ্তৰ গৰাকীৰ নাম ভূমিপাত্তাত নাই তেতিয়াহ'লে তেখেতসকলে সেই মাটি এৰি দিব লাগিব আৰু সেই ধৰণে যদি চোৱা হয় পুৱাৰে ভাগৰ পৰা আমি যথেষ্ট সংখ্যক লোকক প্ৰত্যক্ষ কৰিছোঁ যে সেইসকল লোক একাধিক্ৰমে তেখেতসকলে নিজ নিজ স্থানসমূহ এৰি তেখেতসকলে ওলাই গৈছে একাংশ লোকে কিন্তু যিসকলে আজি বহু বছৰ ধৰি তেখেতসকলে বসবাস কৰি আছে ভূমিপাত্তাত থকা সেইসকল লোকে কিন্তু প্ৰশাসনক তেখেতসকলে সেই ধৰণে সৈমান কৰিব পৰাকৈ নথি পত্ৰসমূহ যোগাৰ কৰি থকা দেখিবলৈ পোৱা গৈছে কিন্তু তাৰ সমান্তৰালকৈ আপুনি যদি এই কথাও মন কৰা হয় যে দেখিবলৈ পোৱা গৈছে যোৱাকালি ইউডিএফৰ যি প্ৰতিনিধি দল উপস্থিত হৈছিলে আৰু আজি কংগ্ৰেছৰ প্ৰতিনিধি দল উপস্থিত হৈছিলে কিন্তু দেখিবলৈ পোৱা গৈছিলে যেতিয়াই প্ৰতিনিধি দল উপস্থিত হৈছে তেতিয়াই এক প্ৰকাৰ যুঁজুধাম স্থিতি ইয়াত গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে যি স্থানৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছো যে এই কচুতলি পথ বা এই কচুতলি অঞ্চললৈকে প্ৰৱেশ কৰা এই পথৰ মূল পথ চোৰাতে দেখিবলৈ পোৱা গৈছিলে যে যিসকল স্থানীয় অঞ্চলবাসী সেই স্থানীয় অঞ্চলবাসীয়ে বিচাৰিছে যে ইয়াত কোনো লোকে সাধাৰণ লোকে ইয়াত প্ৰৱেশ কৰিব নোৱাৰে সেয়া লাগিলে ৰাজনৈতিক দল সংগঠনেই হওক বা অন্যান্য লোকসকলে হওক তেওঁলোকক বাধা প্ৰদান কৰা হৈছে আৰু সেই ধৰণে যদি চোৱা হয় গোটেই প্ৰক্ৰিয়াটো আজিৰ এই মুহূৰ্তলৈকে এক চেপা উত্তেজনাই বিৰাজ কৰি আছে কাৰণ এফালে ইতিমধ্যে নতুনকৈ অহা যিসকল উচ্ছেদিত লোক বা নতুনকৈ অহা যিসকল বেদখলকাৰী সেইসমূহ উচ্ছেদ কৰা হ'ল বা সেইসমূহ এই মুহূৰ্তলৈকে গৈ আছে এজন দুজনকৈ গৈ আছে হয়তো আৰু কিছু এদিন বা দুদিন সময় লাগিব আৰু সেই ধৰণে তেখেতসকলে গৈ থাকিব কিন্তু বা যিসকলে আজি দীৰ্ঘদিন ধৰি তেখেতসকলে দেখুৱাইছে হাতত নথি পত্ৰ লৈ দেখুৱাইছে যে 1958 চনৰ পৰাই তেখেতসকলে খাজনা পত্ৰ দি তেখেতসকলে ইয়াত মাটিৰ পাত্ৰত আছিলে কিন্তু সেইসকল লোকক লৈ এতিয়া নতুন এক শংকিত হোৱা দেখিবলৈ পোৱা গৈছে নতুন কাৰণ আহি পৰিছে গতিকে তাৰ সমান্তৰালভাৱে কেইটামান মুহূৰ্তৰ পূৰ্বে যিহেতুকে আৰু এখন জাননী প্ৰেৰণ কৰা হৈছে সোণাপুৰ পথাৰৰ সমগ্ৰ অঞ্চলজুৰিত থকা যিসকল লোক সেই প্ৰতিগৰাকী লোকলৈকে জাননী প্ৰেৰণ কৰা হৈছে সতীৰ্থ মৌচম আছে গতিকে মৌচমৰ পৰা আমি সেই বিষয়টো এই মুহূৰ্তত প্ৰশাসনে যিহেতুকে চাই আছে গতিকে সেই এলেকাত কিমানমান মৌচম তাত লোক থাকিব পাৰে যে যি এই মুহূৰ্তত জাননী এখন প্ৰেৰণ কৰা হৈছে প্ৰায় 200 পৰা 250 ঘৰ থাকিব লাগে বুলি গম পোৱা গৈছে আৰু পূৰ্বতে যি কচুতলি পথাৰ আছিল এইবাৰ কিন্তু সোণাপুৰ পথাৰত এই জাননী জাৰি কৰিব যিসকলে ম্যাদী মাটিত আছে কিন্তু জনজাতীয় আৱেষ্টনীৰ ভূমিত তেওঁলোকে আচলতে বসবাসৰ যোগ্যতা নাই তেওঁ জনজাতীয় লোক নহয় সেইসকল লোকৰ ম্যাদী মাটিত উচ্ছেদ চলিব যাৰ বাবে আজি প্ৰশাসনে নটিচ পুনৰ জাৰি কৰিব অৰ্থাৎ আমি এই ধৰণে ক'ব পাৰোঁ যে যি কচুতলিৰ ম্যাদী মাটিত থকা প্ৰায় 150-200 ঘৰ মানুহৰ আছে আৰু সমান্তৰালভাৱে সোণাপুৰ পথাৰত থকা এতিয়া আপুনি উল্লেখ কৰিলে প্ৰায় 150 ঘৰ মানুহ অৰ্থাৎ আৰু নতুনকৈ 350-400 ঘৰ মানুহৰ কাৰণে এক প্ৰকাৰ বিপদ আহিছে এই মুহূৰ্তত আৰু প্ৰশাসনে কিন্তু স্পষ্টকৈ উল্লেখ কৰিছে বলেন প্ৰশ্নটো উত্থাপন হৈছে বলেন মোৰ প্ৰশ্ন এটা আছে কাৰণ ইয়াত যিহেতু ট্ৰাইবেল বেল্টৰ মাটি জনজাতীয় আৱেষ্টনীৰ মাটি তাত ম্যাদী পট্টাত থকা লোকসকলে ঘৰবাৰী এৰিব লাগিব ম্যাদী পট্টাৰ মাটিত সেইসকল লোকে ল'ব কেনেকৈ পাৰিছিল কাৰণ তাত মাটি ল'বলৈ SC চাৰ্টিফিকেট লাগে বা ST চাৰ্টিফিকেট লাগে যিহেতু ট্ৰাইবেল বেল্টৰ মাটি সেই লোকসকলে সেই ম্যাদী পট্টা মাটিবোৰ কেনেধৰণে অধিগ্ৰহণ কৰিছিল নে তাত কিবা কাৰণত নন বেল্টৰ মাটিও আছে চাওক প্ৰাঞ্জল সেই কথাখিনি আচলতে যিখিনি প্ৰশাসনীয় দিশ সেই দিশখিনি এই মুহূৰ্তত চাবলগীয়া এটা দিশ হৈ পৰিছে আৰু সেই কথাখিনি কিন্তু প্ৰশাসনৰ তৰফৰ পৰা স্পষ্ট কৰা নাই আজি যিখিনি মানুহৰ ঘৰত আমি যিখিনি নথি পত্ৰ দেখুৱাইছিলে তেখেতসকলে সেইখিনি আচলতে প্ৰশাসনক আমি সুধিছিলোঁ তেতিয়া প্ৰশাসনে সেই কথাখিনি নীৰৱতা অৱলম্বন কৰিছে মূল কথাটো হৈছে যে যিখন আইন অনা হৈছিল যে 1984 চনৰ যিখন আইন সেই আইনৰ অধীনত ট্ৰাইবেল বেল্ট ঘোষণা কৰা হৈছিলে আৰু ট্ৰাইবেল ব্লক
বেল্ট আৰু ব্লক ঘোষণা কৰাৰ পিছৰ যিসমূহ মাটি সেই ভূমিৰ মাটিপট্টা আৰু তাৰ পূৰ্বে একাংশ ভূমি প্ৰদান কৰা হৈছিলে ম্যাদী মাটিপট্টা প্ৰদান কৰা হৈছিলে এতিয়া সেই মাটিসমূহ ৰেহাই দিয়া হ'ব বা সেই গৰাকীসমূহক ইয়াৰ বাহিৰত থাকিব নে সেইসমূহে আচলতে পূৰ্বৰ নতুনকৈ যি আইন নিৰ্ধাৰণ কৰা হ'ল সেই আইনৰ গণ্ডিত পূৰ্বৰ মাটিসমূহ আহিব এই দিশটো কিন্তু কিছু চাবলগীয়া দিশ হৈ পৰিছে কাৰণ এইসকলে স্থানীয় যিসকল লোক আছে তেখেতসকলেও শংকিত হৈ আছে আৰু তেখেতসকলেও আচলতে এই দিশটোৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰশাসনৰ সদুত্তৰ লাভ কৰা নাই যিহেতুকে 3টা দিন দিয়া হৈছে যে 3টা দিন সময় নিৰ্ধাৰণ কৰা হৈছে আৰু 3 দিনৰ অৰ্থাৎ সোমবাৰে ইয়াৰ ম্যাদ উকলিব আৰু সেই সোমবাৰৰ পূৰ্বে আচলতে প্ৰশাসনক তেখেতসকলৰ যিখিনি নথিপত্ৰ সেই নথিপত্ৰসমূহ অৱগত কৰাব লাগিব গতিকে সেই নথিপত্ৰসমূহৰ ক্ষেত্ৰত এতিয়া প্ৰশাসনে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে এই দিশটো অধিক লক্ষণীয় হৈ পৰিছে গতিকে স্বাভাৱিকতে দেখিবলৈ পোৱা গৈছে যে চেপা উত্তেজনাময় এক পৰিৱেশে বিৰাজ কৰিছে চেপা উত্তেজনা এতিয়া আজি দিনৰ ভাগত ম্যাদী পট্টাৰ যিসকল মাটিত থকা লোক আছে তেওঁলোকে মনৰ দুখ প্ৰকাশ কৰিছিল তেওঁলোকে উল্লেখ কৰিছিল বহুখিনি কথা সেই লোকসকলক এতিয়া তেওঁলোকে কৈছে এক প্ৰকাৰ যে তেওঁলোকে তাৰ পৰা আঁতৰি নাযায় কাৰণ তেওঁলোকৰ ম্যাদী পট্টা মাটি আছে কিন্তু তেওঁলোকে আঁতৰি নগ'লে পৰিস্থিতি অধিক বিষম হ'ব পাৰে এতিয়া প্ৰশাসনে এই বিষয়টো কেনেধৰণৰ বিশেষ ব্যৱস্থাৰে লৈ যাব আগবঢ়ায় সেয়া আচলতে গোটেই যিহেতুকে প্ৰায় 200 আৰু ইতিমধ্যে মৌচুমে উল্লেখ কৰিলে আৰু পুনৰ 150 ঘৰ অৰ্থাৎ 350-400 ঘৰ মানুহৰ এয়া আমি দেখুৱাইছো যে এখন বাহনত এই মুহূৰ্তত দেখুৱাইছো যে সেই যিসকল লোক পুৱাৰ ভাগত আমি দেখুৱাইছিলো যে যিসকল লোকে ঘৰ বাৰী এৰিছে অৰ্থাৎ নতুনকৈ অহা যিসকল লোক যিসকলে জনজাতীয় আৱস্থনিৰ এলেকাত থকা যিসকল লোক সেইসকলে ঘৰ বাৰী এৰিছে সেইসকলৰ এই মুহূৰ্তত ট্ৰাক বা তেনেকুৱা ধৰণৰ সৰু সৰু বাহনত দেখিবলৈ পোৱা গৈছে সেই তেখেতসকলৰ যিসমূহ সা সামগ্ৰী আছে সেইসমূহ লৈ আহিছে এয়া আচলতে ইতিবাচক কিন্তু তাৰ বিপৰীতে থকা আপোনাক মই যি কথা উল্লেখ কৰা হ'ল যে একাংশৰ হাতত খাজনা পত্ৰ আছে যে সেইসকল লোকে আচলতে প্ৰশাসনে কি ধৰণৰ সকাহ দিব বা তেখেতসকলে সেই যুঁজাম বা প্ৰশাসনে সেই একেই স্থিতিতে থাকিবনে নাই সেই দিশটোও কিন্তু অতিকৈ গুৰুত্বপূৰ্ণ গতিকে সেই দিশসমূহ হয়তো প্ৰশাসনে স্পষ্টকৈ প্ৰকাশ কৰিলে কথাখিনি স্পষ্ট হৈ ওলাব কিন্তু এই মুহূৰ্তত এক আতংকময় এক পৰিৱেশৰ মাজত সূচনা হৈ আছে আৰু যদি গোটেই আমি যদি চাওঁ যে ইয়াৰ এদিন পূৰ্বে প্ৰকাশ কৰা যিখন জাননী আৰু আজি কেইটামান পূৰ্বে প্ৰকাশ কৰা জাননীখনৰ যদি মিলাই চোৱা হয় নতুনকৈ 350-400 ঘৰ মানুহৰ যদি আকৌ উচ্ছেদ কৰিবলগীয়া হয় তেতিয়াহ'লে পৰিস্থিতিটো প্ৰশাসনে কিদৰে নিয়ন্ত্ৰণ কৰিব সেইটো দিশো কিন্তু চাবলগীয়া দিশ হৈ পৰিছে কাৰণ সেই একেলগে যদি আটাইখিনি উচ্ছেদ কৰিবলৈ যোৱা হয় তেতিয়াহ'লে সেই উচ্ছেদিত বা দখল কৰি থকা সেইসকল লোকক উচ্ছেদ কৰিব গ'লে এই পৰিস্থিতি কি ধৰণে নিয়ন্ত্ৰণ কৰিব তাত কিন্তু হয়তো প্ৰশাসনে চাবলগীয়া বহুখিনি দিশ থাকিব নিশ্চয় ধন্যবাদ জনাইছোঁ এইখিনি তথ্যৰ বাবে আমি পৰৱৰ্তী সময়ত আকৌ পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াই থাকিম যোৱা 8.5 বছৰ ধৰি বিজেপিৰ চৰকাৰ 8.5 বছৰ ধৰি বিজেপিৰ চৰকাৰ থকাৰ পাছত দিছপুৰৰ মুখ্যমন্ত্ৰীৰ নাকত তলত থকা এই সোণাপুৰত কেনেকৈ বেদখল কৰি থাকিলে বেদখল কেনেকৈ উচ্ছেদ কৰিব নোৱাৰিলে 8.5 বছৰ বিজেপিৰ চৰকাৰ তাৰ মানে 26 ওচৰ চাপিছে কাৰণে এতিয়া সাম্প্ৰদায়িক মেৰুকৰণ কৰিব লাগে তেওঁলোকৰ এজেণ্টবোৰ নমাই দিব লাগে আকবৰুদ্দিন ওয়েসিছৰ দৰে যিবোৰ বিৰাট একদম সাংঘাতিক ডায়লগ দিয়া মানুহবোৰক তাত নমাই দি সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰিব লাগে আমি এইবোৰৰ বিৰোধী আমি উচ্ছেদ বিধিমতে হ'ব লাগে আইনমতে হ'ব লাগে আৰু চৰকাৰী ভূমি বনাঞ্চল পিজিআৰ ভিজিআৰ যিবোৰ আইনমতে প্ৰাকৃতিক জলাশয় জনজাতীয় আৱেষ্টনী বেল্ট আৰু ব্লক এইবোৰ বেদখল মুক্ত কৰাটো আইনীভাৱে আমি জাতীয় পৰিষদে বিচাৰোঁ এবাৰ তিনিচুকীয়াৰ ডুমডুমাত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ যোৱা 3 কিশোৰক যৌন নিৰ্যাতন চলালে প্ৰশিক্ষকে সৰু অসম ভিত্তিত 15 বছৰ অনুৰ্ধৰ দিবানৈশ প্ৰাইজমানি ফুটবল খেলিবলৈ গৈছিল 3 কিশোৰ ডুমডুমা মৰ্নিং ষ্টাৰ ক্লাবৰ প্ৰশিক্ষক ৰঞ্জন বৰ্মনে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে ইতিমধ্যে ভুক্তভোগী কিশোৰ কেইজনৰ অভিভাৱকে এজাহাৰ দাখিল কৰিছে ডুমডুমা থানাত ৰহা মৰিগাঁও আৰু ডুমডুমা আৰক্ষীয়ে পৃথকে আৰম্ভ কৰিছে তদন্ত বৰ্তমান পলাতক হৈ আছে ৰঞ্জন বৰ্মন নামৰ ফুটবল প্ৰশিক্ষকগৰাকী এক চাঞ্চল্যকৰ ঘটনা তিনিচুকীয়াৰ ডুমডুমাত সংঘটিত হৈছে অতি ভয়ংকৰ কাণ্ড ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ যোৱা 3 কিশোৰক যৌন নিৰ্যাতন প্ৰশিক্ষকৰ সদৌ অসম ভিত্তিত 15 বছৰ অনুৰ্ধৰ দিবানৈশ প্ৰাইজমানি ফুটবল খেলিবলৈ গৈছিল 3 কিশোৰ ডুমডুমা মৰ্নিং ষ্টাৰ ক্লাবৰ প্ৰশিক্ষক ৰঞ্জন বৰ্মনে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে এই অভিযোগৰ পাছতে চাঞ্চল্যৰ সৃষ্টি হৈছে
ডুমডুমা মৰ্ণিং ষ্টাৰ ক্লাবৰ প্ৰশিক্ষক ৰঞ্জন বৰ্মনে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰা হৈছে ইতিমধ্যে ভুক্তভোগী কিশোৰ কেইজনৰ অভিভাৱকে এজাহাৰ দাখিল কৰিছে ডুমডুমা থানাত আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন বৰ্তমান লাইভত আছে বিপুল আৰু অধিক তথ্য কি আছে আপোনাৰ লগত হয় অত্যন্ত দুৰ্ভাগ্যজনক কথা যে এই ৰঞ্জন বৰ্মন নামৰ লম্পট যিজন ভণ্ড প্ৰশিক্ষক আসলতে আমি এনে ধৰণৰ ৰঞ্জন বৰ্মন বুলি কোনো ফুটবলৰ প্ৰশিক্ষকৰ নামে শুনা নাই আজি বিভিন্ন ক্ষেত্ৰত আমি বিধান দাস ইণ্ডিয়া টিমৰ কোচ তেখেতৰ সৈতে কথা পাতিছিলোঁ আৰু লগতে হেমদাসৰ সৈতে কথা পাতিছিলোঁ বিভিন্নজনৰ সৈতে কোনো চিনি নাপায় আৰু ডুমডুমাত ইয়াৰ আগতো এনে ধৰণৰ ঘটনা সংঘটিত কৰিছে আমি মুখেৰে ক'বলৈ প্ৰাঞ্জল আমাৰ লাজ লাগিছে যে যৌন নিৰ্যাতনৰ নিচিনা ঘটনা এটা সংঘটিত কৰিছে এইগৰাকী ৰঞ্জন বৰ্মনে তাৰপিছত বৰ্তমান সময়ত পলাতক আছে কাৰণ কিয় এই যিকেইগৰাকী কিশোৰ তেওঁলোকক এনেধৰণে নিৰ্যাতন চলোৱাৰ পিছত তেওঁলোকক প্ৰাণে মৰাৰ ভাবুকি দিছিলে কিন্তু শেহতীয়াকৈ তেওঁলোকে ঘৰলৈ মৰিগাঁৱলৈ অহাৰ পিছত বা ডুমডুমাত নিজৰ পৰিয়ালক জনোৱাৰ পিছত তেওঁলোকে পৰিয়ালে এফআইআৰ দিছে এজাহাৰ দিছে আৰু তাৰ পিছতে এতিয়া তেওঁ গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী গৈছে কিন্তু তেওঁ পলাতক অৱস্থাত আছে গতিকে এই যিটো ঘটনা এই ঘটনাটো অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা হিচাপে চিহ্নিত হৈছে আৰু ইয়াৰ আগতেও তেওঁ এনেকুৱা ধৰণৰ কাম কৰিছিলে কিন্তু কিবা সুৰুঙাৰে তেওঁ বাচি গৈছিলে কিন্তু যিজন প্ৰশিক্ষক তেওঁ সুব্ৰত কাপত অসমৰ খেলুৱৈক লৈ যাব বুলি কৈছিলে সুব্ৰত কাপত তেনেধৰণে নিব নোৱাৰে দেউকনৰ প্ৰতিযোগিতাত জয় হ'লেহে সুব্ৰত কাপলৈ যাব পাৰে কিন্তু মৰ্ণিং ষ্টাৰ নামৰ এটা ক্লাব খুলি তেওঁ বিভিন্ন ধৰণৰ অসমৰ এই যুৱকসকলক কিশোৰসকলক লৈ গৈ তেওঁ প্ৰশিক্ষণ চলোৱাৰ নামত যি যৌন নিৰ্যাতন চলাইছিলে এই ঘটনাটো আজি একেমুখে সকলো অভিভাৱক খেলুৱৈ সমাজ আৰু ক্ৰীড়া সাংবাদিক সকলোৱে ৰহাৰ থানায়ো বিচাৰি আছে মৰিগাঁও থানায়ো বিচাৰি আছে ডুমডুমা থানায়ো বিচাৰি আছে এইগৰাকী প্ৰশিক্ষকক তিনিখন থানা এতিয়া নামি পৰিছে এই প্ৰশিক্ষকগৰাকীৰ সন্ধানত যৌন নিৰ্যাতনেৰে মানসিকভাৱে তেওঁ কষ্ট দিছিলে এই যুৱকসকলে তেওঁ খেলিব পৰা নাছিলে কিশোৰসকলে যে তেওঁলোকে ভৱিষ্যতে একোগৰাকী খেলুৱৈ হ'ব বুলি তেওঁলোকে গৈছিলে নিশ্চয় বহুখিনি প্ৰশ্ন আছে বিপুল আপুনি লাইনত থাকিব এই মুহূৰ্তত ধন্যবাদ কিন্তু আমাৰ আন এগৰাকী সাংবাদিক ৰীনা কাকতি গগৈ বৰ্তমান লাইভত আছে ৰীনা যিহেতু তিনিখন জেগাৰ আৰক্ষীয়ে বিচাৰি আছে এইগৰাকী প্ৰশিক্ষকক কিন্তু পলাতক হয় প্ৰাঞ্জল যেহেতু ডুমডুমাৰ এই যি মৰ্ণিং ষ্টাৰ ক্লাব নামেৰে যিটো ফুটবলৰ টিম আছে সেই টিমৰ যি প্ৰশিক্ষক হিচাপে গুৰু দায়িত্ব লাভ কৰি আছিল এই যি অধৰ্ম প্ৰশিক্ষকজনে তেওঁ যিহেতু তিনিজন কিশোৰ প্ৰশিক্ষাৰ্থীক যিহেতু তেওঁ যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত কৰিছে আৰু এই অভিযোগ ইতিমধ্যে দেখা গৈছে ৰহা মৰিগাঁও আৰু ডুমডুমা এই থানাত যিহেতু তেওঁলোকৰ তিনিজন শিশুৱে তেওঁৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে আৰু এই যি ঘটনা সংঘটিত হৈছিল 15 বছৰ হয় আৰু এই ঘটনা ইমান সহজ ঘটনা নহয় এই ঘটনাক লৈ সকলোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰহা মৰিগাঁও আৰু ডুমডুমা আৰক্ষীয়ে পৃথকে আৰম্ভ কৰিছে তদন্ত বৰ্তমান পলাতক অৱস্থাত ৰঞ্জন বৰ্মন নামৰ ফুটবল প্ৰশিক্ষকগৰাকী আমি পৰৱৰ্তী সময়তো এই সন্দৰ্ভত অধিক তথ্য সম্প্ৰচাৰ কৰি থাকিম দুয়োগৰাকী সাংবাদিকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আছে খবৰ জনাই থাকিম বিৰতিৰ পাছত